অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বডি লেংগুৱেজ দেখিলে আমি ধৰিব পাৰোঁ যে তেওঁ কেনে ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তি। গতিকে এইগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমক অপমান কৰিছে, সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য কৰিছে, অসমৰ জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী হেমকোষ নেতা হেমচন্দ্ৰ বৰুৱাক অপমান কৰিছে। গতিকে এই ঘটনাক শিৱসাগৰ জিলা সাংবাদিক সংস্থা, ই মিডিয়া সংস্থা তথা শিৱসাগৰৰ সমূহ সাংবাদিকৰ হৈ আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু এই মুহূৰ্তত আমি নলবাৰীবাসীৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ যে নলবাৰীৰ যিসকল বাসিন্দা এই বাসিন্দাসকল সমগ্ৰ ৰাজ্যতে ভদ্ৰ লোক হিচাপে পৰিচিত। ভদ্ৰ লোকৰ এটা সমষ্টি নলবাৰী। এই সমষ্টিৰ পৰা ভৱিষ্যতৰ দিনত যাতে জয়ন্ত মল্ল বৰুৱাৰ দৰে ব্যক্তি কেতিয়াও জনপ্ৰতিনিধি হ'ব নোৱাৰে, তাৰ ব্যৱস্থা কিন্তু নলবাৰীবাসীয়ে কৰিব লাগিব। এনে অশালীন ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তিক ৰঙিয়াত থকা যি 100 বিঘা গৰু ফাৰ্ম আছে, য'ত 60-70জনী গিৰি গাই থকা বুলি তেওঁ নিজে প্ৰকাশ কৰিছে, ভৱিষ্যতৰ দিনত তেওঁ পৰিয়ালসহ যাতে সেই 100 বিঘা মাটিৰ ফাৰ্মখনতে আবদ্ধ হৈ থাকিব পাৰে, তাৰ ব্যৱস্থা নলবাৰীবাসীয়ে কৰিব বুলিও এই মুহূৰ্তত আমি আশা কৰিছোঁ। আৰু পুনৰবাৰ এই ঘটনাক তেওঁৰ যি মন্তব্য, এই মন্তব্যক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। গুৱাহাটীত এখন সংবাদ মেললৈ সাংবাদিকসকলক নিমন্ত্ৰণ জনাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি ধৰণে তল শ্ৰেণীৰ মানুহ বুলি আচলতে তুচ্ছ তাচ্ছিল্য কৰিলে সাংবাদিকক, এই কাৰ্যই বাৰুকৈ সমগ্ৰ অসমৰ সাংবাদিকসকলক আঘাত দিছে। আৰু এই যি ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ বাবে জয়ন্ত মল্ল বৰুৱাক আমি তীব্ৰ ভাষাৰে, তেওঁৰ ভাষ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই স্থানৰ পৰাই তেওঁক আমি ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী উত্থাপন কৰিছোঁ। সমান্তৰালকৈ তেওঁ আচলতে সংবিধানৰ নামত শপত গ্ৰহণ কৰিছিলে মন্ত্ৰী পদ লোৱাৰ সময়ত, কিন্তু সেই সংবিধানখনকেই তেওঁ এনেধৰণে শ্ৰেণীবিভাজন কৰি সংবিধানখনকে উলংঘা কৰিছে। আৰু সংবিধান তথা আইন উলংঘা কৰা এই জয়ন্ত মল্ল বৰুৱাৰ আচলতে যি মন্ত্ৰী পদ আছে, সেই মন্ত্ৰী পদৰ পৰা তেওঁক যাতে অপসাৰণ তথা অব্যাহতি দিয়ে, মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমি সেই দাবী উত্থাপন কৰিছোঁ। আৰু এনেধৰণৰ তুচ্ছ তাচ্ছিল্য তথা অপদস্থ কৰা কাৰ্য যাতে আগলৈ নকৰে, তাৰ বাবে আমি দাবী তুলিছোঁ, সকিয়নি দিছোঁ। কেৱল সাংবাদিকক বুলিয়েই নহয়, সমাজত বসবাস কৰা নাগৰিকসকলৰ, সৰ্বসাধাৰণ নাগৰিকৰ ক্ষেত্ৰতো এনেধৰণৰ উচ্চ নীচ বাছ বিচাৰ কৰাটো খুবেই পৰিতাপৰ কথা। ভাৰতীয় সংবিধানেও আমাক এই অধিকাৰ দিয়া নাই যে উচ্চ নীচ বুলি তুচ্ছ তাচ্ছিল্য কৰিব। গতিকে এনেধৰণৰ সাংবাদিকক তল শ্ৰেণীৰ মানুহ বুলি আচলতে যি তুচ্ছ তাচ্ছিল্য কৰিলে, এই কাৰ্যক পুনৰবাৰ আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু তেওঁৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ লওক, সেই দাবী উত্থাপন কৰিছোঁ।